গোমাতাৰ নাম লৈ ৰাজনীতি কৰিব পাৰে, গোমাতাৰ নাম লৈ ভোট বিচাৰিব পাৰে, গোমাতাৰ নাম লৈ হিন্দু মুছলমানৰ কাৰ্ডো খেলিব পাৰে। কিন্তু দুইগৰাকী গোমাতাক 2 মাহো পোহপাল দিব নোৱাৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। গৰু পোহাৰ কষ্ট আৰু অৰ্থ ব্যয় কৰিব নোৱাৰিলে গোমাতাৰ ভক্ত দিলীপ শইকীয়াই। গৰুখুটিৰ পৰা গৰু আনি এমাহতে ঘূৰাই দিলে বেচেৰাই। গৰু পুহিবলৈ গৈ একেই দশা হ'ল বিজেপি বিধায়ক দিগন্ত কলিতাৰো। গাখীৰ উৎপাদন নোহোৱাত চৰকাৰক ঘূৰাই দিলে গৰুখুটিৰ গাই। গৰু পুহিবলৈ গৈ গোমাতাৰ নামত নিকৃষ্ট ৰাজনীতি কৰা বিজেপি নেতাৰ বিলৈ এয়া। দৰঙৰ চৰকাৰী গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা গিৰ গাই মন্ত্ৰী বিধায়কে ভগাই অবৈধভাৱে নিজৰ ঘৰলৈ নিয়াৰ কথা পোহৰলৈ অহাৰ পিছতে উন্মোচিত হৈছে বিজেপি নেতাৰ ইটোৰ পিছত সিটোকৈ ভণ্ডামি। খুদ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গাখীৰ খাবলৈ পোৱাৰ লোভত গৰুখুটিৰ পৰা 2জনী গিৰ গাই লৈ গৈছিল নিজৰ ঘৰলৈ। কিন্তু গিৰ গাইৰ নামত 2টা মাহত মাত্ৰ 22,000 টকা খৰচ কৰি লাভ নোহোৱা দেখি গিৰ গাই চৰকাৰক উভতাই দিলে গোমাতা প্ৰেমী দিলীপ শইকীয়াই। উল্লেখ্য যে গুজৰাটৰ পৰা অহা 300জনী গাইৰ 90জনী অন্তৰ্ধান হৈছিল ৰঙিয়াৰ ষ্টেচনত। বিজেপিৰ মন্ত্ৰী বিধায়কে লৈ গৈছিল সেই গাইসমূহ। এইদৰে গৰু নিয়াৰ কেলেংকাৰীত নাম সাঙুৰ খাইছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নামো। সেই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই কয় যে 2জনী গৰু নিয়া বুলি মোৰ নাম ওলাইছে। মই ৰঙিয়াৰ পৰা গৰু নিয়া নাই। 8 মাহ পিছতহে মই গৰুখুটিৰ পৰা লৈ গৈছিলো 2জনীকৈ গাই গৰু। 1.5 মাহ পিছত মই গৰুখুটিক উভতাই দিছিলো 2গৰাকী গাই গৰু। 2 বছৰ পিছত আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্পই। মই গৰু নিয়াৰ এমাহ পিছত ঘূৰাই দিছিলো 2গৰাকী গৰু। কাৰণ সেই গিৰ গাই মই পুহিব নোৱাৰো। তাৰ কাৰণে মানুহ লাগে। এমাহত 22,000 টকা খৰচ হৈছে মোৰ। আনহাতে 22,000 টকা খৰচ কৰি মই মাত্ৰ 2,000 টকাৰ গাখীৰ বিক্ৰী কৰিব পাৰিছো। মোৰ নামে ওলাইছে 2টা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছোঁ পইচা দি, আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছোঁ। আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্প। কিন্তু মই গৰুখুটিৰ পৰা 2টা গৰু 8 মাহ পিছত লৈ গৈছোঁ। তেতিয়া মই 2টা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি, আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰান্সফাৰ হৈছে 1 লাখ টকা। গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত। কাৰণ সেই গিৰ গাই মই ৰাখিব নোৱাৰোঁ। তাৰ কাৰণে মানুহ লাগে, তাৰ কাৰণে বহুত ব্যৱস্থা লাগে। মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত, আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ। একেদৰে গাখীৰৰ লোভত গৰুখুটিৰ পৰা গিৰ গাই নি পোহপাল দিব নোৱাৰি চৰকাৰক ঘূৰাই দিছিল বিজেপিৰ বিধায়ক দিগন্ত কলিতায়ো। গাখীৰ উৎপাদন নোহোৱাত 2জনী গিৰ গাই পুনৰ চৰকাৰক ঘূৰাই দিছিল দিগন্ত কলিতাই। এই গিৰ গাই আপুনিও ক্ৰয় কৰা বুলি তথ্য ওলাইছে। আচলতে গিৰ গাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গিৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ 1 বছৰ পিছতে গিৰ গাই আমি 2টা ক্ৰয় কৰিছিলোঁ, আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰে প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গিৰ গাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছে তাতে, আৰু 2টা গিৰ গাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গিৰ গাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গিৰ গাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গিৰ গাইকেইটা ঘূৰাইও দিলোঁ। কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে গিৰ গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। উল্লেখ্য যে গৰুক নিজৰ মাতৃ হিচাপে পূজা কৰে বিজেপিৰ নেতাসকলে। মুছলমানে গৰু মাৰি খালে ধৰ্মীয় আৱেগত লাগে এই বিজেপি নেতাৰ। কিন্তু লাভ হলেহে গোমাতাক পোহপাল দি শুশ্ৰূষা কৰিব পাৰে এইসকল ভণ্ড গোপ্ৰেমীয়ে।
তেওঁলোকৰ বাবে যেন লাভ হলেহে গো মাতা আৰু লাভ নহলে বাদেই দিয়ে গৰু পুহিবলৈ গৰুখুটিৰ কেলেংকাৰীয়ে এতিয়া উদঙাই দিছে বিজেপি নেতাসকলৰ ভণ্ড গো প্ৰেম নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন